নলবাৰী ডকাইতিকাণ্ডৰ মাষ্টাৰমাইণ্ড কোন? কেনেকৈ ধৰা পৰিল এটা কুখ্যাত ডকাইত? শুকুৰবাৰে সন্ধিয়া নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি চটলাৰ ঘৰলৈ গৈ আছিল জাকিৰ হুছেইন নামৰ ব্যৱসায়ীজন। কাপলাবৰীৰ পৰা দমদমা পথাৰ পোৱাৰ সময়তেই তিনি পিষ্টলধাৰী যুৱকে ব্যৱসায়ীজনক বাটত আগচি ধৰে আৰু ব্যৱসায়ী জাকিৰ হুছেইনৰ লগত থকা টকাৰ বেগটো কাঢ়িবলৈ চেষ্টা কৰে। ইফালে জাকিৰ হুছেইনেও সহজে এৰি দিয়া নাছিল টকাৰ বেগটো। পিছত ডকাইতেৰে টনা আজোৰা লাগে। তেনে সময়তে ডকাইতৰ দলে এজনে জাকিৰৰ ভৰিত দুই জাই গুলীচালনা কৰে আৰু টকাৰ বেগটো কাঢ়ি লৈ বাইকেৰে পলায়ন কৰে। জাকিৰ হুছেইনে এজাহাৰত প্ৰায় বেগত ৫ লাখ টকা থকা বুলি আৰক্ষীক জনাইছে। ঘটনাৰ পিছতেই অঞ্চলটোত হাহাকাৰ লাগিছে। পিছত স্থানীয় লোকৰ সহযোগত জাকিৰ হুছেইনক মোকালমোৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইফালে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে। ইফালে ঘটনা সংঘটিত হোৱাৰ নিশাই অভিযান চলাই মোকালমোৱা আৰক্ষীয়ে হাজোৰ মিলপাৰাৰ পৰা এটা কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ কৰে। প্ৰথমে ডকাইটোৰ চেহেৰাটো চাওক। এই ডকাইতটোৰ নাম হামিদ আলী, ঘৰ হাজোৰ বুল্লুটত। আৰক্ষীয়ে ডকাইতটোৰ ঘৰৰ পিছফালে থকা ঘাঁহনিৰ মাজত উদ্ধাৰ কৰে এটা পিষ্টল। এই পিষ্টলটোৰে ডকাইতি কাণ্ড সংঘটিত কৰাৰ সন্দেহ হৈছে। এতিয়া প্ৰশ্ন হৈছে যে হাজোৰ পৰা অহা ডকাইতৰ গেংটো কাপলাবৰীত কোনে সহায় কৰিছিল? বেগত টকা থকা বুলি কেনেকৈ গম পাইছিল? আত্মগোপন কৰি থকা ডকাইত দুটা কোন? আনহাতে নলবাৰী মোকালমোৱা আৰক্ষী থানা এলেকাৰ দমদমাত সংঘটিত এই ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড এতিয়া পলাতক হৈ আছে। ইতিমধ্যে আৰক্ষীয়ে আন দুজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে গ্ৰেপ্তাৰ হোৱা ডকাইতটোক আৰক্ষীয়ে জেৰা চলোৱাৰ পিছতহে কোন কোন জড়িত হৈ আছে সেই তথ্য পোহৰলৈ আহিব। ৰামপুৰ পোৱাৰ আগতে দমদমা পথাৰৰ মাজতে এটা বাইকত তিনিটা ল'ৰা আহি মোক কয় যে চটলা যোৱাৰ বাটটো কেনেকৈ চটলা যাব লাগে, কোনটো চটলা যোৱাৰ বাট? মই কৈছোঁ বামনপুৰী কলেজেদি একদম চিধা গ'লে চটলা পাই যাব। ইহঁতে এইটো কথা কৈ আৰু ইহঁতে আগবাঢ়ি নাযায়, খালি মোৰ বাইকখনত খালি মোক চাপাই দিয়ে, খালি হেঁচি আহে মোক চপাই দিয়ে এনেকৈ মোক ৰখাই দিলে। ৰখাই দিয়াৰ পিছততো মই গম পালোঁ ইহঁতেতো বেলেগ মানুহ। তেতিয়া মোৰ মনাখান, পইচাৰ মনাখান ইহঁতে জোৰ জবৰদস্তি ল'লে। মই যেতিয়া লৈ ল'লে তেতিয়া মই ভাবিলোঁ যে কি কৰা যায়, ইমানটো পইচা। তেতিয়া মই এটা মানুহক পূৰা সাৱটি ধৰিলোঁ যে এইটোক যাব দিব নোৱাৰোঁ। তেতিয়া মানে মোক গুলিয়াই ইহঁতে গুচি গ'ল। এইখিনিয়ে কথা। 5,10,000 5,10,000 এইটো মাল আনবা যাব বলছিলোঁ। গধূলিকৈ মাল আনবা যাওঁ বৰপেটা ৰোড। চেণ্ডেল জোতা কিনিব যাওঁ বৰপেটা ৰোড। চেণ্ডেল জোতাৰ দোকান মোৰ। চাইলে টকাখনক কি ক'ম, মোক উচিত বিচাৰ লাগে। এইটো মোৰ উচিত বিচাৰ লাগে। ৰাতিও নহয় দিনতে এনেকুৱা হ'লে মানুহ কি এনেকৈ চলিব? এটা মই চিনি নাপাওঁ, মই চিনি নাপাওঁ। মোকালমোৱাৰ পৰা আজাদ আলীৰ ৰিপৰ্টাৰ এনি